নমস্কাৰ পুনৰবাৰ আহিছো আপোনালোকৰ মাজলৈ আজি বেলেগ এটা ভিডিঅ' লৈ আহিছো আৰু আজি সহায়িকাসকলৰ বাবে এটা ভাল ভিডিঅ' লৈ আহিছো সহায়িকাসকলে চাই খুব ভাল পাব আৰু মনতে আনন্দ পাব তেওঁলোকৰ কাৰণে মই ভিডিঅ' নবনাও বুলি সদায় আপত্তি কৰি থাকে আসলতে মই প্ৰতিটো ভিডিঅ'তে সহায়িকাসকলৰ নাম উল্লেখ কৰি পেলাই ভিডিঅ' বনাও তেওঁলোকে চাগে ভিডিঅ'টো ভালদৰে নাচাই কাৰণে পিছলে মানে মাজত কথাখিনি থাকি যায় সেইকাৰণে কাটি কাটি চালেও আসলতে গম নাপাব পাৰে সেয়ে ভাবিলো আজি অকল সহায়িকাসকলৰ হৈ পেলাই মই তেওঁলোকক জনাও যে তেওঁলোকৰ ভাল খবৰটো তেওঁলোকে পাইছে নে নাই পোৱা তেওঁলোকৰ বহুত ভাল খবৰ ওলাইছে যেটো যোৱা পৰহি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে তেওঁলোকৰ আগতে 45 বছৰ বয়সলৈকে প্ৰমোশন হৈছিল আৰু এতিয়া 5 বছৰ কাৰ্যকাল তেওঁলোকৰ কাৰণে বঢ়াই দিয়া হৈছে এতিয়া 50 বছৰ বয়স হলেও তেওঁলোকে প্ৰমোশন পাব সেই কথাটো কেবিনেটত মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত কৰি ঘোষণা কৰিছে গতিকে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল খবৰ সেই কাৰণে ভাবিলো আজি এই ভাল খবৰটো সহায়িকাসকলে যেটো সদায় আপত্তি কৰি থাকে আসলতে আপত্তি কৰিবলগীয়া কথা একো নাই মই আপোনালোকৰ হৈও মই সকলো ভিডিঅ'তে মাত মাতি আহিছো বা মাত মাতি যাওঁ মাত মাতোৱে কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে চাগে গম পাব মই মাত মাতো না নামাতো আপোনালোকে হেতু এটা অসন্তোষ কৰি আছে মই আপোনালোকৰ হৈ মাত নামাতো সঁচাকৈ মাত মাতি আহিছো আপোনালোকে ভিডিঅ'বিলাক চাব তেতিয়া গম পাব মই আপোনালোকৰ হৈ কথা কওঁ না নকওঁ কাৰণ আপোনালোকৰো একেই সমস্যা আমাৰো একেই সমস্যা আমাতকেও আপোনালোকৰ কম পইচা আমিয়ে 8000 টকাত চলিব নোৱাৰি বৰ্তমান 8000 হ'বহে হোৱাও নাই গতিকে 8000 টকা যদি বৰ্তমান সময় পৰিপ্ৰেক্ষিতত চলিব পাৰি আপোনালোকে নিজে জানো তাৰ পিছত আকৌ যদি আপোনালোকৰ 4000 হয় 4000 টকা কেতিয়াও চলিব নোৱাৰে হেতু সকলোৱে জানে প্ৰত্যেকগৰাকী মাতৃ প্ৰত্যেকগৰাকী সহায়িকাই হওক অংগনবাড়ী কৰ্মীয়ে হওক প্ৰত্যেকৰে সন্তান আছে প্ৰত্যেকৰ সন্তানে শিক্ষা ল'ব লাগে প্ৰত্যেকৰ সন্তানে পঢ়িব লাগে উচ্চ শিক্ষা ল'ব লাগে আৰু সেই কাৰণে সকলোৰে হৈ মই মাত মাতি আহিছো সকলোৰে হৈ মাত মাতি যাম আপোনালোকে খালি ভিডিঅ'সমূহ চাব আৰু শেয়াৰ কৰি থাকিব ভিডিঅ'খিনি সকলোৱে পাব যাতে পাওক যাতে সাবস্ক্ৰাইব কৰি ল'ব যি সকলে সাবস্ক্ৰাইব এতিয়াও কৰা নাই কৰি ল'ব চেনেলটো তেতিয়া নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব কাষতে থকা বেলটো বজাই দিব আৰু তেতিয়া সকলো ভিডিঅ' আপোনালোকৰ নটিফিকেশনখিনি আপোনালোকে পাই থাকিব এতিয়া আপোনালোকে সকলোৱে গম পাইছে চাগে এইটো শেয়াৰ কৰা হৈছে মানে আপোনালোকৰ যে 50 বছৰ বয়সলৈকে প্ৰমোশন হ'ব এইটো আসলতে শেয়াৰ কৰা হৈছে মই শেয়াৰ কৰিছো প্ৰথম আমাৰ যিখিনি গ্ৰুপ আছে সকলো গ্ৰুপতে মই শেয়াৰ কৰি দিছো আৰু সেই গ্ৰুপখিনিত আসলতে সকলো নাথাকিবও পাৰে সেয়েহে সহায়িকাসকলে কাৰবাৰ মুখে গম পালেও মই ভাবিছো মই মোৰ ভিডিঅ'ৰ জৰিয়তে মোৰ সহায়িকাসকলেও বহুতেই মোৰ ভিডিঅ' চাই গতিকে তেওঁলোকৰ হৈ পেলাই মই মোৰ ভিডিঅ' এটা বনাই প্ৰস্তুত কৰোঁ সেইকাৰণে বনালো আৰু আপোনালোকে বান্ধৱীসকলক শ্বেয়াৰ কৰিব লগতে আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঠিকই ভালে কৰিছে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকক 50 বছৰ বয়সলৈকে যেহেতু প্ৰমোশনৰ সময়সীমা বান্ধি দিছে সেইকাৰণে ধন্যবাদ জনাইছো লগতে আৰু এটা কথাও ক'ব বিচাৰো যে আমাৰ কৰ্মীসকলৰো তেনেকুৱা প্ৰমোশনৰ কাৰণে কৰ্মীসকলে যেহেতু মুখ্য সেৱিকাৰ কাৰণে প্ৰমোশনৰ যি যোৱা বিগত সময়ত যি ঘোষণা কৰিছিলে যে মানে 50% 50% আমাৰ কৰ্মীয়ে প্ৰমোশন পাব বুলি যি ঘোষণা কৰিছিলে হেতু আমি বয়সৰ সীমা বঢ়াই দিয়াটো বিচাৰো আগতে আমাৰো তেনেকৈ 45 বছৰে আছিল নেকি এতিয়া আমাৰো তেনেকৈ বয়সটো আমি বৃদ্ধি কৰিলে সন্তোষ পাম গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি সমূহ কৰ্মীৰ হৈ পেলাই ক'ব বিচাৰিছো যে আমাৰ যিসকল বাইদেৱে আমিতো আমাৰটো বয়স আছে বাৰু আমাৰ বয়স আছে যিসকল বাইদেৱে মানে 1975 চনত প্ৰথম যেতিয়া এই আঁচনিখন ঘোষণা হৈছিল তেতিয়া যিসকল সোমাইছিল যিসকলে কৰিছিল সেই সকল বাইদেউ যাতে প্ৰমোশনটো বয়সৰ সীমা নাৰাখি বঢ়াই দিয়ে বুলি আমি বিবেচনা কৰিম বুলি আমি আশা কৰিছো গতিকে আমাৰ যিখিনি আগত পাইছে যিসকল বাইদেউ ৰিটায়াৰ হ'ব হৈ আছে তেওঁলোকেও মুখ্য সেৱিকাৰ কাৰণে যদি যোগ্যতা অৰ্জন কৰে প্ৰমোশন পায় তেতিয়াহ'লে তেওঁলোকেও অন্তত ৰিটায়াৰ হোৱাৰ আগত অকণমান হলেও মনত শান্তি পাব ইমান বছৰ কৰি ইমান কম পইচাত কৰি লাষ্টত যদি অকণমান ভাল ফল অকণ খাবলৈ পায় তেতিয়াহ'লে নিশ্চয় ভাল পাব নিশ্চয় সন্তোষ হ'ব গতিকে আমাৰ কৰ্মীসকলৰ ক্ষেত্ৰতো এনে এটা সিদ্ধান্ত ল'লে আমি নথৈ সুখী হ'ম গতিকে আমাৰ সমূহ কৰ্মী হৈ মই যেহেতু ভিডিঅ' বনাবলৈ তেওঁলোকৰ মানে যি কমেণ্ট বা যি উৎসাহ মোৰ বান্ধৱীসকলে যি উৎসাহ যোগাইছে সেই উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি মই ভিডিঅ' বনাই আছো আৰু মোক যিসকলে সমস্যাসমূহ উত্থাপন কৰি আছে মই প্ৰত্যেকটো সমস্যাৰে
আগবাঢ়ি আহিছোঁ সমস্যা সমাধানৰ মানে সমাধানটো আমি কৰিব নোৱাৰোঁ নহয় জানো কিন্তু আমিতো দেখুৱাই দিব পাৰিম আমিতো ক'ব পাৰিম আমাৰ ভিডিঅ' যিহেতু সমগ্ৰ অসমত মানে বান্ধৱীসকলে পায় আৰু প্ৰত্যেকৰে মানে সমস্যাবোৰ যদি মই পাওঁ মোৰ জৰিয়তে আকৌ আমাৰ সমস্যা সমাধান কৰাৰ যদি আমাৰ কৰ্তৃপক্ষই কেনেবাকৈ পায় তেতিয়াহ'লে নিশ্চয় অকণমান হ'লেও 10% 20% হ'লেওতো যদি কামত আহে তেতিয়াহ'লে আমি নথৈ সুখী হ'ম বুলি ভাবিছোঁ গতিকে আমাৰ ক্ষেত্ৰতো তেনেকৈ আমি বয়সৰ সীমাটো বঢ়াই দিয়াটো বিচাৰোঁ লগতে আৰু এটা কথা ক'ব বিচাৰোঁ বৰ্তমান আমাৰ কৰ্মী সহায়িকাসকলক ৰিটায়াৰ কৰিছে 60 বছৰ বয়সত ৰিটায়াৰ কৰিছে কিন্তু আচলতে আমি চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী আমাক মৰ্যাদা এতিয়ালৈকে দিয়া নাই আৰু এতিয়ালৈকে যেতিয়া দিয়া নাই তেতিয়াহ'লে আমাৰ আচলতে ৰিটায়াৰ হ'বলগীয়া যুক্তিটো নাছিলে কিন্তু চৰকাৰে বৰ্তমান আমাৰ 60 বছৰ বয়সত ৰিটায়াৰ হোৱা প্ৰচেছটো আৰম্ভ কৰিয়ে দিলে ইতিমধ্যে বহুত ৰিটায়াৰ হৈ গ'ল কিন্তু সেইটো খাতিৰত আমাক নিয়মীয়াকৰণ কৰিব লাগে কাৰণ ৰিটায়াৰ হ'লে নিয়মীয়াকৰণ কৰিব লাগে আৰু ৰিটায়াৰ হোৱাখিনি নিয়মীয়া হ'ব লাগে আৰু মজুৰি পোৱাসকল নিয়মীয়া হয় মানে আমি আচলতে নিয়মীয়া কৰাৰ পিছতহে আমাক ৰিটায়াৰ প্ৰচেছটো কৰিব লাগিছিলে কাৰণ আমাক সামান্য এটা মাননিৰ জৰিয়তে খটুৱাই আছে বা আমি কৰি আছোঁ এখন আঁচনিত আমি অন্তৰ্ভুক্ত হৈ আছোঁ আমাৰ এই আঁচনিখনত আমি অন্তৰ্ভুক্ত হৈছোঁ মাননি লৈ আছোঁ মাননি লৈ থাকিলে আচলতে ৰিটায়াৰ হোৱাৰ কথা নাথাকে গতিকে সেই সমূহ কথাৰ ওপৰতো মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰ এবাৰ মানে চিন্তা চৰ্চা কৰিব বুলি আশা কৰিলোঁ আমাৰ বান্ধৱীসকলেও সেইটো মোক কৈ আছে যে মাননি ল'লে আচলতে ৰিটায়াৰ হোৱাৰ কথা নাথাকে সেইটো মোক কেইবাগৰাকী বান্ধৱীও জনাইছে কমেণ্টো কৰিছে গতিকে সেইটো শুদ্ধ কথা হয় মাননি পালে ৰিটায়াৰ হোৱাৰ কোনো কথা নাথাকে আৰু আমাৰ কৰ্মীসকলৰ প্ৰমোচনৰ ক্ষেত্ৰত বয়সৰ সীমাটো আপডেট কৰিব বুলি আমি আশা কৰিছোঁ গতিকে আজি ভিডিঅ'টো সহায়িকাসকলৰ খুবেই ভাল লগা এটা ভিডিঅ' তেওঁলোকে চাই পেলাই কমেণ্ট কৰিব কেনেকুৱা লাগিছে জনাব আৰু যিসকলে পাইছেতো খুবেই ভাল হৈছে পৰহিৰ পৰা খবৰটো মই দিবলৈ পোৱা নাই যিসকলে নাই পোৱা তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু নোপোৱাসকলক সকলোৱে শ্বেয়াৰ কৰি পেলাই জনাব কাৰণ ভাল ভিডিঅ' এটা মনটো ভাল লাগিব নহয় জানো কাৰণ কিছু লোকে 45 বছৰ হৈছে এবছৰ 5 বছৰ এটা পালেও মানে 45 বছৰ হৈছে মানে ইতিমধ্যে পাৰ হৈ গুচি গ'লে চান্সটো হাৰি যাব গতিকে 50 বছৰলৈ 5 বছৰ বয়সটো বঢ়াই দিছে এটা সেই 5 বছৰ ভিতৰত বহুতেই হয়তো যোগ্যতা অনুসৰি পাব পাৰে গতিকে ভাবিছোঁ পাওক সকলোৱে অকণমান সকাহ এটাও পাব মনটো ভাল লাগিব আৰু বহুত বছৰৰ পৰা খাটি থকা বাইদেউসকলে আগত চান্সটো পোৱাটো আমি বিচাৰোঁ সেয়েহে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে কমেণ্ট কৰি থাকিব আপোনালোকৰ কমেণ্টৰ কাৰণে আচলতে নতুন ভিডিঅ' বনাবলৈ মই আমাৰ সমস্যাসমূহ বিচাৰি পাইছোঁ আপোনালোকে সমস্যাসমূহ উত্থাপন কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'সমূহ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ শ্বেয়াৰ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম মই আজি BLO কাগজখন উলিয়াই আনিছোঁ আজি এইটো ভিডিঅ' পঠাম আপোনালোকে নেক্সট ভিডিঅ'ত পাব যে BLOৰ সমস্যাটো মই সম্পূৰ্ণ আপোনালোকৰ আগত উত্থাপন কৰিম বনাম বুলি কৈ থকা হৈছে কিন্তু বনাবলৈ সুযোগ সুবিধা পোৱা নাই কিন্তু নেক্সট ভিডিঅ' আপোনালোকে BLO ভিডিঅ' পাব